ৰাজ্যত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ, বৰপেটাত ভোটগ্ৰহণ। মহানগৰীত মা কামাখ্যাৰ আশীষ লৈ ভোট দিলে একাংশই। ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী। ইপিনে মা কামাখ্যা বগলা মন্দিৰতো ভক্তৰ ভিৰ। ভোটদানৰ দিনটোত একাংশই বন্ধ বুলি মঙলবাৰৰ দিনটোত মা বগলাৰ আশীষ ল'বলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। একাংশ ভক্তই মাৰ আশীষ লৈহে ভোট দিব বুলি মন্তব্য কৰে সাংবাদিকৰ আগত। আহিছো আৰু ইলেকশ্যনত এতিয়া মাৰ দৰ্শন কৰি কিনে ভোটটো দিবলৈ যাম। দিবলৈ পোৱা নাই ভোটটো, ইয়াৰ পৰা দৰ্শন কৰিহে যাম আৰু ভোটটো দিবলৈ। মংগল গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী মা বগলা। সেয়ে দেশৰ লগতে ৰাজ্যৰ কল্যাণৰ বাবে NB নিউজ আৰু অসম লাইভৰ CMD নৃপেন দাসেও প্ৰতি মঙলবাৰৰ দৰে আজিও মাৰ ওচৰত সেৱা জনায়। প্ৰতি মঙলবাৰে গুৱাহাটীত থাকিলে মা বগলা মন্দিৰত আহোঁ। আজি এটা খুব পবিত্ৰ দিন। আজি আমাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। এতিয়া মই ৰাতিপুৱা পূজা ভাগ কৰিব আহিছোঁ ইয়াতে। পূজাৰ পিছতে মই ভোট দিবলৈ যাম আৰু ইয়াত যথেষ্ট ভক্ত আহে। প্ৰতি মঙলবাৰে মই আহোঁ। এইটো এতিয়া ভাৰতবৰ্ষৰ এটা বহুত উন্নত আৰু বহুত সকলোৱে জনাজাত এটা তীৰ্থস্থান। ইয়াত দেশ বিদেশৰ মানুহ বহুত আহে। ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ মানুহ আহে, বেলেগ দেশৰ পৰা আহে আৰু ইয়াত আহি খুব ভাল লাগে মোৰ। আৰু ইয়াত মই আজি অসমবাসী তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজক কল্যাণৰ কাৰণে মা বগলাক পূজা দিম। এতিয়া মই পূজা ভাগ আৰম্ভ কৰিম। প্ৰতিকূল বতৰকো নেওচি পুৱাৰে পৰা মা কামাখ্যা আৰু বগলা মন্দিৰত দেখিবলৈ পোৱা গ'ল অগণন ভক্তৰ ভিৰ। একাংশ ভক্তই মাৰ দৰ্শন কৰি ভোট দিম বুলি মন্তব্য কৰে। শক্তিপীঠ মা কামাখ্যা আৰু বগলা মন্দিৰত বহু ৰাজনীতিবিদে আশীষ লৈ ভোটদান সাব্যস্ত কৰা বুলিও মন্তব্য কৰে মন্দিৰৰ পূজাৰীয়ে। ভগৱতী আজি মংগলবাৰ নহয়, দেৱীৰ মংগল গ্ৰহৰ অধিষ্ঠাত্ৰী এখেত। মংগল গ্ৰহৰ অধিষ্ঠাত্ৰীৰ লগতে তেওঁ শত্ৰু সন্তা সৰ্ব বাধা বিঘ্নি মুক্তিৰ কাৰণে মা বগলা চকৰ আশীৰ্বাদ ল'ব আহিছে। লগতে আপোনাৰ যিবিলাক ৰাজনীতিবিদবিলাক আহিব পাৰে, কোনোবা হয়তো আহিয়ে গৈছে, আহিছে মাৰ আশীৰ্বাদ ল'বলৈ সকলো আহিছে আৰু সেইটো সেইকাৰণে ভিৰটো বেছি ইমান ভিৰৰ মাজত। নিউজ ডেস্ক NB নিউজ। ৰাজ্যত দ্বিতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন। গুৱাহাটী, ধুবুৰী, কোকৰাঝাৰ, বৰপেটাত ভোটগ্ৰহণ। মহানগৰীত মা কামাখ্যাৰ আশীষ লৈ ভোট দিলে একাংশই। ভোটগ্ৰহণ কেন্দ্ৰত দীঘলীয়া শাৰী। ইপিনে মা কামাখ্যা বগলা মন্দিৰতো ভক্তৰ ভিৰ। ভোটদানৰ দিনটোত একাংশই বন্ধ বুলি মঙলবাৰৰ দিনটোত মা বগলাৰ আশীষ ল'বলৈ এনেদৰে ভিৰ কৰা পৰিলক্ষিত হৈছে। একাংশ ভক্তই মাৰ আশীষ লৈহে ভোট দিব বুলি মন্তব্য কৰে সাংবাদিকৰ আগত। আহিছো আৰু ইলেকশ্যনত এতিয়া মাৰ দৰ্শন কৰি কিনে ভোটটো দিবলৈ যাম। দিবলৈ পোৱা নাই ভোটটো, ইয়াৰ পৰা দৰ্শন কৰিহে যাম আৰু ভোটটো দিবলৈ। মংগল গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী মা বগলা। সেয়ে দেশৰ লগতে ৰাজ্যৰ কল্যাণৰ বাবে NB নিউজ আৰু অসম লাইভৰ CMD নৃপেন দাসেও প্ৰতি মঙলবাৰৰ দৰে আজিও মাৰ ওচৰত সেৱা জনায়। প্ৰতি মঙলবাৰে গুৱাহাটীত থাকিলে মা বগলা মন্দিৰত আহোঁ। আজি এটা খুব পবিত্ৰ দিন। আজি আমাৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ চলি আছে। এতিয়া মই ৰাতিপুৱা পূজা ভাগ কৰিব আহিছোঁ ইয়াতে। পূজাৰ পিছতে মই ভোট দিবলৈ যাম আৰু ইয়াত যথেষ্ট ভক্ত আহে। প্ৰতি মঙলবাৰে মই আহোঁ। এইটো এতিয়া ভাৰতবৰ্ষৰ এটা বহুত উন্নত আৰু বহুত সকলোৱে জনাজাত এটা তীৰ্থস্থান। ইয়াত দেশ বিদেশৰ মানুহ বহুত আহে। ভাৰতবৰ্ষৰ বিভিন্ন জিলাৰ মানুহ আহে, বেলেগ দেশৰ পৰা আহে আৰু ইয়াত আহি খুব ভাল লাগে মোৰ। আৰু ইয়াত মই আজি অসমবাসী তথা ভাৰতবৰ্ষৰ সমূহ ৰাইজক কল্যাণৰ কাৰণে মা বগলাক পূজা দিম। এতিয়া মই পূজা ভাগ আৰম্ভ কৰিম। প্ৰতিকূল বতৰকো নেওচি পুৱাৰে পৰা মা কামাখ্যা আৰু বগলা মন্দিৰত দেখিবলৈ পোৱা গ'ল অগণন ভক্তৰ ভিৰ। একাংশ ভক্তই মাৰ দৰ্শন কৰি ভোট দিম বুলি মন্তব্য কৰে। শক্তিপীঠ মা কামাখ্যা আৰু বগলা মন্দিৰত বহু ৰাজনীতিবিদে আশীষ লৈ ভোটদান সাব্যস্ত কৰা বুলিও মন্তব্য কৰে মন্দিৰৰ পূজাৰীয়ে। ভগৱতী আজি মংগলবাৰ নহয়, দেৱীৰ মংগল গ্ৰহৰ অধিষ্ঠাত্ৰী এখেত। মংগল গ্ৰহৰ অধিষ্ঠাত্ৰীৰ লগতে তেওঁ শত্ৰু সন্তা সৰ্ব বাধা বিঘ্নি মুক্তিৰ কাৰণে মা বগলা চকৰ আশীৰ্বাদ ল'ব আহিছে। লগতে আপোনাৰ যিবিলাক ৰাজনীতিবিদবিলাক আহিব পাৰে, কোনোবা হয়তো আহিয়ে গৈছে, আহিছে মাৰ আশীৰ্বাদ ল'বলৈ সকলো আহিছে আৰু সেইটো সেইকাৰণে ভিৰটো বেছি ইমান ভিৰৰ মাজত। নিউজ ডেস্ক NB নিউজ।
NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।